টোটাল এতিয়া উচ্ছেদ করে তো 153 হেক্টর মানে মোটামুটি 1140 বিঘা হয়। তো এটা আমি আজি রিকভার আজি এভিকশন চলেছে এইটো এরিয়া, এইটো রিকভার হয়ে যাব। অনাগত দিনত গোৱালপাৰাত আৰু কোন কোন ঠাইত এনেদৰে কি কৰিব উচ্ছেদ কৰিব? গোৱালপাৰাত এতিয়া যিমান আৰএফ আছে এইটো গোটেই এৰিয়াত আমাৰ এভিকশন হ'ব, এইটো ৰিকভাৰ হ'ব। এতিয়া আমাৰ লক্ষীপুৰত মোটামুটি আমাৰ আৰএফৰ অলমোষ্ট ক্লিয়াৰ হৈ যায় আৰু বাকী এৰিয়াত আমাৰ পাঞ্চৰা, গোৱালপাৰা আৰু কৃষ্ণাইতো অলপ মানে কিছুমান আৰএফ ক্লিয়াৰ হৈছে। এতিয়া গোটেই আৰএফক আমি ট্ৰাই কৰি আছো এটা এটাকে আমি ৰিকভাৰ কৰি এইটো ফৰেষ্ট এৰিয়া ৰিভাইভ কৰিব লাগিব। এনেকে কৰিলে মানে এটাটো কথা আমাৰ ফৰেষ্টটো ৰিকভাৰ ফৰেষ্ট ভাল হ'ব আৰু আমাৰ হিউম্যান এলিফেন্ট কনফ্लिक्ट जो बहुत बेसी है डिस्ट्रिक्ट এইটো মানে बहुत कमी को। सर कुछ आदमी का ये डिमांड है, जो कम्प्लेन है, ये पट्टा लैंड है तो उसका बात डोमिनेट कर रहा है। ये रिजर्व फॉरेस्ट है। ड्यूरिंग जॉइंट सर्वे আমি এটা গম পালো কিছুমান পট্টা পাইছিলে, এইটো পট্টাটো আমি বাহিৰত ৰাখিছো। এতিয়া পট্টাও মানে এইটো মানে এনেকুৱা নহয় কি মানে উচ্ছেদ নহব, এইটো অলৰেডি মানে ডিস্ট্ৰিক্ট লিখা হৈছে ৰেভিনিউ ডিপাৰ্টমেন্টত। এইটো মানে ৰিজার্ভ ফরেস্ট ভিতৰতো রাইটস এনেকে দিব নোৱাৰে, এইটো ক্যান্সেল হোৱাৰ পিছত এইটো আকৌ মানে এভিকশন টেক আপ। लेकिन कैसे मिले ये पट्टा, कैसे मिला फॉरेस्ट लैंड वो इसका इंक्वायरी चली আছে, ইয়াৰ ইনকুৱাৰী চলি আছে। কিমান 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 ঘৰ ফেমিলি টোটাল 588 ফ্যামিলি আছে। আসলে স্যার মানে ইয়াতে এইটো মানে গোৱালপাৰাত মানে বহুতখিনি এনেকুৱা এনক্ৰোচমেন্ট আছে, মানে ফৰেষ্ট এৰিয়াত মানে আপুনি এনেকে ক'লে কি আগৰ পৰা আছে এইটো মানে ৰাইটস পাব নোৱাৰে। ফৰেষ্ট এৰিয়াতো দেৰ কেনট বি এনি ৰাইট। ফৰেষ্ট এৰিয়াতো মানে এইটো ইভন সুপ্ৰিম কোৰ্ট পৰাও হাইকোৰ্ট পৰাও আইনৰ পৰাও দেৰ কেনট বি ৰাইটস এনেকে দিব নোৱাৰে। এইটো কাৰণে মানে লাইক इसका कोई ऑप्शन नहीं है, फॉरेस्ट एरिया तो एविक्शन होबই। স্যার শ্ৰীযুত সূৰ্যগিৰিৰ যোনটো এৰিয়া আছিলে 881 বিঘা মাটি, সেইটো এৰিয়াও এইটো এটা আৰ্কিঅলজিক্যাল সাইট, মানে এইটো ইয়াৰ এইটো আমাৰ আৰ্কিঅলজিক্যাল সাইট ভিতৰত অলপ মানে এটা এনক্ৰোচমেন্ট টাইপ আছে। এটা আৰ্কিঅলজিক্যাল ডিপাৰ্টমেন্ট এই ইয়াৰ মাৰ্ক কৰিছে উইথিন আওয়ার আরএফ এরিয়া। সো ইটস এইটো রিভাইভ হোপ, এটা হিস্টোরিক্যাল এনশিয়েন্ট সাইট আছে, আর্কিঅলজিক্যাল সাইট আছে, এইটো কাৰণেও ভাল হ'ব। এইটো টোটাল এতিয়া উচ্ছেদ করে তো 153 হেক্টর মানে মোটামুটি 1140 বিঘা হয়। তো এটা আমি আজি এভিকশন চলেছে এইটো এরিয়া, এইটো রিকভার হয়ে যাব। অনাগত দিনত গোৱালপাৰাত আৰু কোন কোন ঠাইত এনেদৰে কি কৰিব উচ্ছেদ কৰিব? গোৱালপাৰাত এতিয়া যিমান আৰএফ আছে এইটো গোটেই এৰিয়াত আমাৰ এভিকশন হ'ব, এইটো ৰিকভাৰ হ'ব। এতিয়া আমাৰ লক্ষীপুৰত মোটামুটি আমাৰ আৰএফৰ অলমোষ্ট ক্লিয়াৰ হৈ যায় আৰু বাকী এৰিয়াত আমাৰ পাঞ্চৰা, গোৱালপাৰা আৰু কৃষ্ণাইতো অলপ মানে কিছুমান আৰএফ ক্লিয়াৰ হৈছে। এতিয়া গোটেই আৰএফক আমি ট্ৰাই কৰি আছো এটা এটাকে আমি ৰিকভাৰ কৰি এইটো ফৰেষ্ট এৰিয়া ৰিভাইভ কৰিব লাগিব। এনেকে কৰিলে মানে এটাটো কথা আমাৰ ফৰেষ্টটো রিকভার ফরেস্ট ভাল হ'ব আৰু আমাৰ হিউম্যান এলিফেন্ট কনফ্लिक्ट जो बहुत बेसी है डिस्ट्रिक्ट এইটো মানে बहुत कमी को। सर कुछ आदमी का ये डिमांड है, जो कम्प्लेन है, ये पट्टा लैंड है तो उसका बात डोमिनेट कर रहा है। ये रिजर्व फॉरेस्ट है। ड्यूरिंग जॉइंट सर्वे আমি এটা গম পালো কিছুমান পট্টা পাইছিলে, এইটো পট্টাটো আমি বাহিৰত ৰাখিছো। এতিয়া পট্টাও মানে এইটো মানে এনেকুৱা নহয় কি মানে উচ্ছেদ নহব, এইটো অলৰেডি মানে ডিস্ট্রিক্ট লিখা হৈছে ৰেভিনিউ ডিপাৰ্টমেন্টত। এইটো মানে রিজার্ভ ফরেস্ট ভিতৰতো রাইটস এনেকে দিব নোৱাৰে, এইটো ক্যান্সেল হোৱাৰ পিছত এইটো আকৌ মানে এভিকশন টেক আপ। लेकिन कैसे मिले ये पट्टा, कैसे मिला फॉरेस्ट लैंड वो इसका इंक्वायरी चली আছে, ইয়াৰ ইনকুৱাৰী চলি আছে। কিমান 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 ঘৰ ফেমিলি টোটাল 588 ফ্যামিলি আছে। আসলে স্যার মানে ইয়াতে এইটো মানে গোৱালপাৰাত মানে বহুতখিনি এনেকুৱা এনক্ৰোচমেন্ট আছে, মানে ফৰেষ্ট এৰিয়াত মানে আপুনি এনেকে ক'লে কি আগৰ পৰা আছে এইটো মানে ৰাইটস পাব নোৱাৰে। ফৰেষ্ট এৰিয়াতো দেৰ কেনট বি এনি ৰাইট। ফৰেষ্ট এৰিয়াতো মানে এইটো ইভন সুপ্ৰিম কোৰ্ট পৰাও হাইকোৰ্ট পৰাও আইনৰ পৰাও দেৰ কেনট বি ৰাইটস এনেকে দিব নোৱাৰে। এইটো কাৰণে মানে লাইক इसका कोई ऑप्शन नहीं है, फॉरेस्ट एरिया तो एविक्शन होबই। স্যার শ্ৰীযুত সূৰ্যগিৰিৰ যোনটো এৰিয়া আছিলে 881 বিঘা মাটি, সেইটো এৰিয়াও এইটো এটা আৰ্কিঅলজিক্যাল সাইট, মানে এইটো আমাৰ আৰ্কিঅলজিক্যাল সাইট ভিতৰত অলপ মানে এটা এনক্ৰোচমেন্ট টাইপ আছে। এটা আৰ্কিঅলজিক্যাল ডিপাৰ্টমেন্ট এই ইয়াৰ মাৰ্ক কৰিছে উইথিন আওয়ার আরএফ এরিয়া। সো এইটো রিভাইভ হোপ, এটা হিস্টোরিক্যাল এনশিয়েন্ট সাইট আছে, আর্কিঅলজিক্যাল সাইট আছে, এইটো কাৰণেও ভাল হ'ব। এইটো